নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনাৰ সকলোৰে ভাল অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যি বিজ্ঞাপন মুকলি কৰি দিছিল সেই বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে তাৰ লগে লগে প্ৰাৰ্থীসকলে এতিয়া আশাৰে বাট চাই আছে ডকুমেন্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব বা কেনেকৈ হ'ব কিদৰে হ'ব কেতিয়া পৰা আৰম্ভ হ'ব ইলেকশ্যনৰ আগতে হ'ব নে ইলেকশ্যনৰ পিছত হ'ব এইলৈ বিভিন্ন ধৰণে বিভিন্ন প্ৰশ্ন কৰি আছে গতিকে সেই বিষয় লৈ আজিৰ ভিডিঅ'টো বনাব বিচাৰিছো এতিয়া কথাটো হ'ল অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যি বিজ্ঞাপন মুকলি কৰি দিছিল তাৰ ভেৰিফিকেশ্যন এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই যে কেতিয়াৰ পৰা ভেৰিফিকেশ্যন আৰম্ভ হ'ব ডকুমেন্টছ ভেৰিফিকেশ্যন সেই বিষয়ে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে নটিচ জাৰি কৰা হোৱা নাই গতিকে এই ক্ষেত্ৰত কোন তাৰিখৰ পৰা হ'ব সেইটো সঠিককৈ কোৱাটো সম্ভৱ নহয় যদিও সম্ভৱ নহয় এটা আমি সমীক্ষা কৰি চালে ফেব্ৰুৱাৰীৰ শেষত নতুবা মাৰ্চৰ আগভাগতে হোৱাৰ সম্ভাৱনা আছে যদিও ইলেকশ্যনৰ আগত এপইণ্টমেণ্ট নিদিয়ে তথাপিও কিন্তু ইলেকশ্যনৰ আগতে ভেৰিফিকেশ্যনটো হোৱাৰ সম্ভাৱনা আছে গতিকে ইলেকশ্যনৰ আগতে এপইণ্টমেণ্ট দিয়ে নে নিদিয়ে সেইটো এতিয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰীয়ে কৈছে যে শিক্ষা বিভাগৰ যিখিনি পদ সেইখিনি কম দিনৰ ভিতৰতে মুকলি কৰিম বুলি মানে এপইণ্টমেণ্ট দিম বুলি কৈছে যদিও এতিয়ালৈকে কেতিয়া দিয়ে সেইটোলৈ কোনো ধৰণৰ ইনফৰমেশ্যন আমি জানিব পৰা নাই বা অফিচিয়েল কোনো ধৰণৰ আপডেট এতিয়ালৈকে পোৱা নাই আৰু ডকুমেন্টছ ভেৰিফিকেশ্যন কিদৰে হ'ব ডকুমেন্টছ ভেৰিফিকেশ্যন এতিয়া কিদৰে কৰে শিক্ষা বিভাগে সেইটো তেওঁলোকৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিব যোৱা বছৰ যিটো শিক্ষক নিযুক্তি হৈ গ'ল তাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছবিলাকক নিজৰ নিজৰ ডিষ্ট্ৰিক্ট অনুযায়ী গুৱাহাটীলৈকে মাতিছিল আৰু সকলোকে মতা নাছিল যাৰ যদি কাৰোবাৰ ডকুমেণ্টছ খেলি মেলি আছিল তেওঁলোককে মাতিছিল কিন্তু ইয়াৰ আগতে 19ত যেতিয়া এটা শিক্ষক নিযুক্তি হৈছিল কিন্তু সকলোকে যোনে য'ত আবেদন কৰিছিল তাত কিন্তু সকলোকে মানে কি মাতিছিল ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে আৰু যোৱা বছৰ প্ৰথম বছৰ ডকুমেন্টছ ভেৰিফিকেশ্যন যেতিয়া হৈছিল তেতিয়া কিন্তু যাৰ ডকুমেন্টছ খেলি মেলি থকা তাৰ মানে কি দেখিছিল সেইসকল প্ৰাৰ্থী প্ৰথমতে মাতিছিল আৰু তাৰপিছত যাৰ মেৰিট লিষ্টত নাম আহিছিল সেইসকলক ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে সকলোকে মাতা নাছিল যাৰ চিলেকশ্যনত নাম অহা নাছিল তেওঁলোকক কিন্তু মতা নাছিল এইবাৰ কি পদ্ধতিত কৰে সেইটো এতিয়ালৈকে জানিব পৰা নাই আৰু সেইটো সময়ত গম পোৱা যাব গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰিব লাগিব এতিয়া সম্ভাৱনাৰ ফালৰ পৰা চাবলৈ গ'লে ফেব্ৰুৱাৰীৰ শেষত নতুবা মাৰ্চৰ মাজভাগতে ডকুমেন্টছ ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু যদিহে চিটেটৰ কাৰণে পৰ্টেল যিহেতু প্ৰায়সংখ্যক প্ৰাৰ্থীয়ে পৰ্টেল মুকলি কৰি দিয়াৰ কাৰণে লাগি আছে গতিকে সেইটো এতিয়া কি কৰে যদিহে পৰ্টেল মুকলি কৰে হয়তো কিছুদিন দেৰি হ'ব পাৰে আৰু যদি পৰ্টেল মুকলি কৰি নিদিয়ে তেতিয়াহ'লে কিন্তু ফেব্ৰুৱাৰীৰ শেষত নতুবা মাৰ্চৰ আগভাগতে ডকুমেন্টছ ভেৰিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে সেই দিনটোলৈ কিছুদিন অপেক্ষা কৰক আৰু নিশ্চয় আপোনালোকৰ ইয়াৰ বিষয়ে যদি কিবা ইনফৰমেশ্যন আহে আপোনালোকক নিশ্চয় আমি জনাম আমাৰ চেনেলৰ জৰিয়তে তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ যিহেতু বহুতে কৈ আছে যে ডকুমেন্টছ ভেৰিফিকেশ্যনৰ ভিডিঅ' এটা বনাব লাগে গতিকে ভিডিঅ'টো বনোৱা নাছিলোঁ এইকাৰণে বনোৱা নাছিলে কোনো ধৰণৰ ইনফৰমেশ্যন আমি পোৱা নাই পালে হয়তো আপোনালোক সুন্দৰকৈ জনাই দিব পাৰিলোহেঁতেন কিন্তু এতিয়ালৈকে যিহেতু কোনো ধৰণৰ নটিচ ইয়াৰ কাৰণে জাৰি কৰা নাই শিক্ষা বিভাগে গতিকে এই ক্ষেত্ৰত সঠিককৈ কোৱাটো সম্ভৱ নহয় গতিকে পিছৰ পৰ্যায়ত যদিহে নটিফিকেশ্যন ওলাই বা কেতিয়া কেনেদৰে কৰিব লাগে সকলো তথ্য আপোনালোকক জনাম ডকুমেন্টছ ভেৰিফিকেশ্যন কিদৰে কৰে সেইটো এতিয়ালৈকে জানিব পৰা নাই ইয়াৰ আগত বেলেগ পদ্ধতিৰে হৈছিল ডকুমেন্টছ ভেৰিফিকেশ্যন হয়তো এইবাৰ জিলা অনুযায়ী মাতিব পাৰে নতুবা গুৱাহাটীলৈকেও নিজৰ নিজৰ ডিষ্ট্ৰিক্ট অনুযায়ী ডেট ধৰি দি কিনে মাতিব পাৰে সেইটো এতিয়া শিক্ষা বিভাগে কিদৰে কৰে তেওঁলোকে জনাই দিব আপোনালোকক আৰু সেই কথাখিনি বা সেই ইনফৰমেশ্যনটো আপোনালোকক নিশ্চয় আমাৰ ভিডিঅ'ৰ জৰিয়তে জনাম তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কিছুমান অপেক্ষা কৰক আৰু আশাবাদী সকলোৰে আশা পূৰণ হওক এইখিনিয়ে ধন্যবাদ জয় অসম